আগতে ট্ৰেন্সফাৰটো এটা ডাঙৰ বিজনেছ আছিল। আমাক ট্ৰেন্সফাৰ লাগে, কোনোবাই কয় মোৰ ছোৱালীজনী দূৰত, কোনোবাই কয় মোৰ ল'ৰা দূৰত, কোনোবাই কয় মোৰ বহুত কিবা কিবি কৈ থাকে আৰু মুঠতে। এতিয়া আমি কি কৰিছো, ট্ৰেন্সফাৰৰ কাৰণেও এটা আমি নতুন ব্যৱস্থা কৰিছো। প্ৰত্যেক বছৰত আপোনালোকে সুবিধা পাব। আমি এটা পৰ্টেল কৰিছো, স্বাগত সতীৰ্থ। 1 তাৰিখে আমি খুলিম এইবাৰৰ পৰ্টেলটো, 1 ফেব্ৰুৱাৰী দিনাখন খুলিম। যেনেকে ইয়াত শিৱসাগৰ মানুহ আছে, গোৱালপাৰা মানুহ আছে, সেই পৰ্টেলত গ'লে আমি নিজৰ নাম ৰেজিষ্টাৰ কৰিলে তেতিয়া আমি এজন মেটচ বিচাৰি পাম যে এওঁ ডিব্ৰুগড়ৰ পৰা আহিব যোৰহাটলৈকে আৰু এওঁ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে যাব। সকলোৱে মেটচ নাপায়, কিন্তু যিমানে নতুন চাকৰি উলিয়াই থাকে লাহে লাহে মেটচ পাই গৈ থাকে। যোৱা বছৰ আমি 10,000 ল'ৰা ছোৱালীক কম্পিউটাৰতে ট্ৰেন্সফাৰ কৰি দিছো। কোনো অফিচত আহিবলগীয়া হোৱা নাই, নিজৰ য'ত চাকৰি কৰে তাৰ পৰা পৰ্টেলত নাম দিছে, সিগনেও পৰ্টেলত নাম দিছে, মেচিনে নামটো মেটচ কৰি দিছে, মিউচুৱেল ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাই গৈছে। কেতিয়াবা 1-to-1 ট্ৰেন্সফাৰ অৰ্ডাৰ হোৱা নাই, কিন্তু 3-4 জনৰ চেইন এটাত কামখিনি মিলি গৈছে। যোৱা বছৰ আমি 10,000 ল'ৰা ছোৱালীক আমি ট্ৰান্সফাৰ অৰ্ডাৰ কৰি দিছো পৰ্টেলৰ জৰিয়তে। এইবাৰো বহুতকে আমি চেষ্টা কৰিছো যে নিজৰ জিলাতে দিব, পাৰিলে নিজৰ ঘৰতে দিব পাৰিলেও ভাল আছিল, ইমানটো কৰিব পৰা নাই। তথাপিতো জিলাত অন্তত দিয়াৰ কাৰণে চেষ্টা কৰিছো, কিন্তু 30% দুৰ্ভগীয়া থাকিব যোনে নাপাবগৈ। আজি পষ্টিং ওলোৱাৰ পিছত অলপ মনটো বেয়াও লাগিব যে মামাইটো ক'লে কিন্তু নোলালে দেখোন। তাৰমানে 30% মিলাব নোৱাৰি। তেওঁলোকে ভৱিষ্যতে আপোনালোকে কাকো অনুৰোধ নকৰিব, কাকো ৰিকুৱেষ্ট নকৰিব, কাৰণ মোৰ এইটোকে মই প্ৰচেষ্টা কৰি আছো যে অসমত যাতে দালালি চিষ্টেমটো নোহোৱা হৈ যায়। ইয়াক ট্ৰেন্সফাৰ কাৰণে ধৰিম, তাক ধৰিম। আমি পৰ্টেল বছৰত 2 বাৰ খুলিব, স্বাগত সতীৰ্থ বুলি কয়। এই 2 বছৰ আমি যোৱা বছৰ मनी कौन महीना में किया था? जून महीना में। এই বছৰ আমি জুনত কৰিলো, ফেব্ৰুৱাৰীত আকৌ আমি পৰ্টেলটো খুলিম। 2 মাহ লাগে গোটেই কামখিনি কৰোতে, কিন্তু ট্ৰেন্সফাৰ অৰ্ডাৰখন আনিবৰ কাৰণে কোনো অফিচতে যাব নালাগে, নিজৰ লেপটপতে বা নিজৰ কম্পিউটাৰতে পাই যায়। ইমানবিলাক আমি সুবিধা লাহে লাহে কৰি আছো যাতে আমাৰ মানুহখিনিৰ এটা স্যাটিসফ্যাকশন হয়, কাম কৰি ভাল পায়। মোৰ ফালৰ পৰা মই জয়া অসমটো কৰি আছো, আপোনালোকৰ ফালৰ পৰা জয়া অসমটো আপোনালোকে কৰিব। ঠিক আছে? অফিচত আহিলে কোনো মানুহৰ পৰা পইচা নোখোজো, হ'বনে নাই? সবে হাত দাঙকচোন, কোন কোন হ'ব মই চাওঁ। ঠিক আছে। আৰু দৰিদ্ৰ দুখীয়া মানুহক আমি সদায় ভাল ব্যৱহাৰ কৰিম। কামটো নকৰিব পাৰো, কিন্তু দৰিদ্ৰ দুখীয়া মানুহক আমি ভাল ব্যৱহাৰ কৰিম। মানুহ